নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 21 ডিসেম্বৰ এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটোত এটা লাইক কৰি দিব কা আন্দোলনৰ শহীদৰ তথ্য লুকুৱাইছে অসম চৰকাৰে এই অভিযোগ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ আজি পুনৰবাৰ হৰপ হৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ৰাজ্যত কা বিৰোধী প্ৰতিবাদৰ সময়ত আৰক্ষীৰ গুলিত মাত্ৰ 3 জন লোক নিহত হোৱা বুলি অসম চৰকাৰে জনোৱাৰ পিছত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে চৰকাৰক সমগ্ৰ আন্দোলনৰ তথ্য লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰিছে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি অখিল গগৈয়ে কয় যে তেওঁ কা বিৰোধী প্ৰতিবাদৰ সময়ত হোৱা মৃত্যুৰ তথ্য বিচাৰিছিল কিন্তু চৰকাৰে ইয়াৰ সঠিক তথ্য প্ৰদান কৰা নাছিল তেওঁ অভিযোগ কৰিছিল যে চৰকাৰে মাত্ৰ 3 জন শহীদৰ তালিকা দিছে কিন্তু আন্দোলনত প্ৰকৃততে 5 গৰাকী লোক শহীদ হৈছিল লগতে অখিল গগৈয়ে দাবী কৰিছে যে চৰকাৰে হয় দুজনৰ মৃত্যু অস্বীকাৰ কৰিছে বা প্ৰকৃত পৰিসংখ্যা লুকুৱাবলৈ চেষ্টা কৰি আছে পৰৱৰ্তী খবৰটো হৈছে ভাৰতৰ মহাকাশ গৱেষণা কেন্দ্ৰ ইছৰোৰ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ কৰিছে নগাঁৱৰ নাজনীন ইয়াসমিনে পুনৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী মেধাৱী ছাত্ৰীয়ে ইছৰোৰ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ কৰিলে এগৰাকী অসম কন্যাই নগাঁৱৰ নাজনীন ইয়াসমিনে কঢ়িয়াই আনিছে এই স্বীকৃতি নগাঁও জিলাৰ বৃহত্তৰ কদমনি টাউন হাই স্কুলৰ শিক্ষক দম্পতি আব্দুল কালাম আজাদ আৰু মঞ্জিলা বেগমৰ কন্যা নাজনীন ইয়াসমিনে পৰৱৰ্তী খবৰটো হৈছে পশ্চিম বংগত বিৰোধী বিজেপি সম্পূৰ্ণৰূপে শেষ হৈছে ধুলিসাত হৈছে অপ্ৰতিৰোধ হৈছে মমতা বেনাৰ্জী ধুলিসাত সম্পূৰ্ণৰূপে বিৰোধী পশ্চিম বংগৰ ৰাজনৈতিক বতাহত এতিয়া কেৱল মমতা আৰু তৃণমূল বংগ বিধানসভা নিৰ্বাচনত বিৰোধীক নিচিন্ন কৰি শাসনভাৰ লোৱা তৃণমূলৰ অশ্বমেধ বিজয় ৰথে লোৱা নাই জিৰণি এবাৰ কলকাতা পৌৰ নিৰ্বাচনৰ ফলাফলত বিৰোধীক আকৌ ধুলিসাত কৰিলে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে আজি ঘোষিত কলকাতা পৌৰ নিৰ্বাচনৰ 134টা ওয়াৰ্ডত বিজয় ধ্বজা উৰুৱাইছে তৃণমূলৰ বিজয় ধ্বজা আনহাতে মাত্ৰ 10টা ওয়াৰ্ডত নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে বিৰোধীয়ে এই 10টা ওয়াৰ্ডৰে 3টা ওয়াৰ্ডত বিজয়ী হৈছে নিৰ্দলীয় প্ৰাৰ্থী এই 3জন নিৰ্দলীয় প্ৰাৰ্থীয়ে ইতিমধ্যে শাসকীয় তৃণমূল কংগ্ৰেছত যোগদান কৰিব বুলি নিশ্চিত কৰিছে আনহাতে সিপিএম কংগ্ৰেছ দুয়োটাই দুইখনকৈ আসন লাভ কৰাৰ বিৰোধীয়ে বিপৰীতে বিজেপিয়ে লাভ কৰিছে মাত্ৰ 3খন আসন সম্পূৰ্ণৰূপে বিজেপি ধুলিসাত হৈছে পশ্চিম বংগত বিজয়ৰ পাছত সাংবাদিকে খুদা প্ৰশ্নৰ উত্তৰত তৃণমূলৰ মুৰব্বী গৰাকীয়ে কৈছে যে বিজেপি হৈছে ভুকাটা অৰ্থাৎ চূৰ্ণ মানুহৰ সমৰ্থন প্ৰাপ্ত কৰাত ব্যৰ্থ হৈছে পৰৱৰ্তী খবৰটো হৈছে বিধায়ক অখিল গগৈয়ে পুনৰবাৰ বিজেপি চৰকাৰলৈ কেইবাটা মন্তব্য কৰিছে পুনৰ 600 কোটি টকা ঋণ গ্ৰহণ কৰিছে অসম চৰকাৰে সম্পূৰ্ণৰূপে ঋণৰ ওপৰত নিৰ্ভৰ কৰি চলিছে অসমৰ বিজেপি চৰকাৰ 1,05,050 কোটি টকাৰ ঋণৰ বুজাত পুত খাইছে বৰ্তমান অসম বিজেপি চৰকাৰৰ ঋণৰ হিচাপ উদঙাইছে বিধায়ক অখিল গগৈ আজি বিধায়ক অখিল গগৈ এই ডাঙৰ মন্তব্য কৰিছে যে পুনৰবাৰ অসমত 600 কোটি টকা ঋণ গ্ৰহণ কৰিছে অসম চৰকাৰে সম্পূৰ্ণৰূপে ঋণৰ ওপৰত নিৰ্ভৰ কৰি চলিছে অসমৰ বিজেপি চৰকাৰ 1,05,050 কোটি টকাৰ ঋণৰ বুজাত পুত খাইছে অসম অখিল গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অসমৰ সবাতোকৈ ধাৰুৱা চৰকাৰ অসম বিধানসভাৰ বাহিৰত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে এই কথাক্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক সমালোচনা কৰি অখিল গগৈৰ মন্তব্য অসমৰ ইতিহাসৰ সবাতোকৈ ধাৰুৱা চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অসম হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মাত্ৰ 6 মাহত ধাৰ লৈছে 11,000 কোটি টকা সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ সময়ত বিত্তমন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ সময়ত ধাৰ লৈছিল 51,000 কোটি টকা বিজেপি চৰকাৰে সৰ্বমুঠ ধাৰ লৈছে 62,000 কোটি টকা ইয়াৰ পূৰ্বে অসমৰ ইতিহাসত সবাতোকৈ বৃহৎ ঋণ আছিল 2016 চনৰ
31 মাৰ্চ পৰ্যন্ত 41,000 কোটি টকা বিজেপি চৰকাৰে সেই ইতিহাস ভংগ কৰিলে 62,000 কোটি টকাৰ ঋণেৰে অসমৰ ইতিহাসৰ সবাতোকৈ ধাৰুৱা আৰু ভাৰতৰ ৰাজ্য চৰকাৰসমূহৰ ভিতৰত আটাইতকৈ ধাৰুৱা চৰকাৰ হিচাপে পৰিগণিত হৈছে বুলি মন্তব্য কৰিছে অখিল গগৈ অসম বিধানসভাৰ বাহিৰত এইদৰে সাংবাদিকৰ আগত অখিল গগৈ বিজেপি চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছৰ পৰা দল ত্যাগ কৰি বৰ্তমান সময়ৰ বিজেপিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে এক ডাঙৰ মন্তব্য কৰিছে কংগ্ৰেছত এতিয়া অসমীয়া মূলৰ মানুহ 2-এজনহে আছেগৈ হয়তো এদিন চকুৰ আগতে নোহোৱা হৈ যাব কংগ্ৰেছ এই কটাক্য কৰিছে বিজেপি ৰূপজ্যোতি কৰ্মীয়ে পৰৱৰ্তী খবৰটো হৈছে কা আন্দোলনক লৈ মুখ খুলিছে নৱপ্ৰজন্মৰ অৰ্থাৎ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে কৈছে আগৰ দৰে আৰু কা আন্দোলন কৰিব নিবিচাৰো কা আন্দোলনৰ কথা মনত আছে ব্ৰেইনত আছে এই মন্তব্য জুবিন গাৰ্গৰ এক ডাঙৰ মন্তব্য কৰিছে জুবিন গাৰ্গে কা আন্দোলনৰ কথা মনত আছে ব্ৰেইনত আছে কিন্তু আগৰ দৰে আৰু কা আন্দোলন কৰিব নিবিচাৰো এই মন্তব্য নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আগতে কা আন্দোলনক লৈ হৰফ হৈছিলে জুবিন গাৰ্গ কিন্তু এতিয়া দেখা পোৱা গৈছে জুবিন গাৰ্গ এতিয়া নৰম হোৱা পৰৱৰ্তী খবৰটো হৈছে দীপৰ বিলতো চলিব এতিয়া উচ্ছেদ অভিযান সকলো তথ্য এসপ্তাহৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে 14 কোটি টকা ব্যয় সাপেক্ষে বিলখনৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ কাম কৰা হ'ব বুলি মন্তব্য কৰা হৈছে ইতিমধ্যে অসমৰ শীতকালীন অধিৱেশনত ঘোষণা কৰা হৈছে দীপৰ বিলখনৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ কাম কৰা হ'ব বুলি মন্তব্য কৰিছে এই সকলো কথা কাৰ্যকৰী কৰাৰ বাবে ৰাজহ মন্ত্ৰীগৰাকীয়ে দীপৰ বিলৰ পাৰত উপস্থিত হৈ এতিয়া ইয়া কাৰ্যকৰী হ'ব বুলি জানিবলৈ দিয়ে যদিহে দীপৰ বিলৰ সংৰক্ষিত এলেকাত বেদখল হৈছে তেন্তে শীঘ্ৰেই সকলো উচ্ছেদ কৰি দিয়া হ'ব বুলি যোগেন মোহনে মন্তব্য কৰিছে পৰৱৰ্তী খবৰটো হৈছে অসমৰ এক ডাঙৰ সমস্যা গৰাখহনীয়া ৰোধৰ দাবীত আজি আসুৰ তীব্ৰ প্ৰতিবাদ চন্দ্ৰপুৰত গৰাখহনীয়া ৰোধৰ দাবীত চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ চন্দ্ৰপুৰ আসুৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ব্ৰহ্মপুত্ৰ নৈৰ পাৰত গৰাখহনীয়া ৰোধৰ বাবে মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰায় 2 শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ ফেস্টুন লৈ বান খহনীয়া ৰোধ কৰক বান গৰাখহনীয়া স্থায়ী সমাধান কৰক ৰাজ্য চৰকাৰ হাই জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকা গোবেক স্থানীয় বিধায়ক অতুল বৰা মুৰ্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰি তুলিছিল পৰিৱেশ উল্লেখ্য যে গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰৰ বিভিন্ন অঞ্চলত বিগত প্ৰায় এমাহৰ অধিক কাল ব্যাপক হাৰত ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়া সংঘটিত হৈ আহিছে বিশেষকৈ চন্দ্ৰপুৰৰ তাতিমাৰা গাঁৱত হেজাৰ বিঘা কৃষিভূমি ইতিমধ্যে নৈৰ বুকুত যা গৈছে বিশেষকৈ তাতিমাৰা গাঁৱত তথা তপবন মধুবন আবিলিঘাট আদি বনভোজস্থলীসমূহ ইতিমধ্যে নৈৰ বুকুত সম্পূৰ্ণৰূপে যা গৈছে শেহতীয়াভাৱে তাতিমাৰা গাঁওখনৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে যাৰ বাবে নৈপৰীয়া অঞ্চলৰ মানুহে লগতে সংগঠনৰ উদ্যোগত এই স্থানীয় সমস্যা সমাধানৰ বাবে গৰাখহনীয়া সমস্যা সমাধানৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে